হাই গাইছ, আমি গৈছিলোঁ খাতিৰদাৰী ধাবাত। বাবু, মই আৰু হাজবেণ্ড। ইয়াত মানে খুব ধুনীয়া পৰিৱেশ, পূৰা চাফা আৰু খানাবোৰো প্ৰাইচ কম। আৰু যিহেতু আমি সৰু বাচ্চা লৈ গৈছোঁ, তাত মানে আমি খোৱা নাই, ৰাতিৰ কথাটো, সেইটো কাৰণে ঘৰত লৈ আহিছোঁ। এনেই টি খাইছোঁ আৰু আপোনাৰ চেণ্ডউইচ খাইছোঁ। এই দেখিছেনে কিমান চাফা, বস্তুবোৰ কিমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইটো যে ধাবাটো আছে আপোনাৰ লালা হাইৱেত আছে। এই মোৰ ল'ৰাক চাওক কি ফূৰ্তি পায়, মানে ক'ৰবাত যাম বুলি ক'লে আৰু সি বহুত ফূৰ্তি আৰু ক'বই নালাগে। কাৰণ আমি গুৱাহাটীত থাকোঁতো, আৰু গুৱাহাটীৰ পৰা এতিয়া বৰ্তমান আমি লালাত আহিছোঁ, হাইলাকান্দিৰ। যিহেতু মোৰ হাজবেণ্ড ইয়াতে জব কৰে, আৰু ঘৰত যিহেতু আমি জইণ্ট ফেমিলি আছিলোঁ, ইয়াত আৰু তিনিজনেই অকল, সেইটো কাৰণে মানে ঘৰত অকলে অকলে বৰ হৈ যায় যে, এইবাবে কেতিয়াবা ধাবাবোৰত লৈ যাওঁ, বা কেতিয়াবা ধাবাত লৈ যাওঁ, কেতিয়াবা পাৰ্কতো লৈ যাওঁ। তাৰ মানে ক'ৰবাত যাম বুলি ক'লে তাৰ কি নাচ চাব। আৰু এতিয়া সি চাব দেই, অৰ্ডাৰ দিব চেষ্টা কৰিব। এইখন উঠাব এতিয়া, এয়া উঠাইছে দেখিছে। তাত আমি নাখালোঁ, কাৰণ বাবুক মানে খুৱাওঁতে বহুত টাইম লাগি যায়। মানে আমাৰ নিচিনা এতিয়া ফাষ্ট নহয়তো। তাৰ পেচাব লাগিছে দেখিছে, বাপেকক ইংগিত দিছে। এয়া এতিয়া আমি এইখিনি যি খালোঁ তাত, আৰু বাকীখিনি ঘৰত লৈ আহিম।